প্ৰৱেশিলা দশৰথ অযোধ্যাৰা সঙ্গে চলে মহামন্ত্ৰী সুমন্ত সুজন সঙ্গে চলে মহামন্ত্ৰী সুমন্ত বিষাদিত মনে পাইলা ভিতৰে ৰাম হৰি ৰাম হৰি বোলা গৰ্গ নৰে ৰাম হৰি ৰাম হৰি বোলা হৰিব নৰে মহারাজ আছে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰিছে নেকি মোৰ প্ৰজাগণৰ জীৱন জনাওক সকলোতে মোক নকৰিব মহারাজ মন্ত্ৰীবৰ্গ সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য কিন্তু 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 মহারাজ কিন্তু বুলি ৰৈ গল কিয় মন্ত্ৰীবৰ মহারাজ মন্ত্ৰীবৰ আজি প্ৰায় বহু দিন ধৰি আপোনাক কৰিছো নিৰীক্ষণ মন্ত্ৰীবৰ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলিয়া দাওৰে আৱৰা ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি মহাৰাজ হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি সূৰ্যবংশী ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বৈক্ষণ কিন্তু ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ খনিতৰ ধাৰা স্তব্ধ হব আজি জানাই দশৰথৰ নাম আপুনিতো জানেই মন্ত্ৰীবৰ অদ্য পৰিমিত অপুত্ৰময় লাহে লাহে যৌৱনে মেলানি মাগিছে বাৰ্ধক্যই আহি দিবহি দেখা সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ কোনে কৰিব জলপিণ্ড দান কোনে কৰিব এই বিখন অযোধ্যা শাসন
মহারাজ মন্ত্ৰীবৰ সেই কথা অগোচৰ নহয় আমাৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয় মন্ত্ৰীবৰ তথাপিতো মহাৰাজ অন্তৰাত্মাই কয় আমাক নিশ্চয় নিশ্চয় পুত্ৰমুখ আপুনি দেখিব এদিন কিন্তু সেই দিনটো কেতিয়া আহিব মন্ত্ৰীবৰ এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ মহাৰাজ কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ মন্ত্ৰীবৰ কিন্তু সদ্যহতে সন্তানৰ কথা পৰিহাৰ কৰি চিন্তা কৰক পুত্ৰ সদৃশ অযোধ্যাৰ শত শত প্ৰজাৰ কথা মন্ত্ৰীবৰ কি হল মোৰ অযোধ্যাৰ প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা হয় মহাৰাজ সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হবলৈ বেছি পৰ নাই মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টি ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্ত প্ৰজাসকলে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কি কলে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা হয় মহাৰাজ নারায়ণ 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 প্ৰণাম দেৱঋষি মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰে সঁচা দেৱঋষি প্ৰজাগণৰ কথাটো দূৰৰে কথা দক্ষিণ অযোধ্যাত তুমি শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেৱঋষি সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ নতু অযোধ্যা নামৰ শ্মশানৰহে ৰক্ষা হ'ব লাগিব তুমি কি কলে দেৱঋষি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে ৰাজা দশৰথক এয়া মই কাৰ্য কৰিছো মৎস্যকৈ বিষয়ৰ ভোক বাসনাত উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা নাই দেৱঋষি নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ হে দেৱঋষি মন্ত্ৰীবৰ ত্ৰিকালজ্ঞ আপুনি কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি এই অযোধ্যা ৰাজ্যত ইন্দ্ৰৰ অধীন মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই তাকহে নুবুজিলো আমি দেৱঋষি শুনা ৰাজা দশৰথ দেৱঋষি দিওঁ তোমাক মই হিত উপদেশ প্ৰথমে পৰিভ্ৰমণ কৰি তুমি অযোধ্যা ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা তুমি ভোকাতুৰ প্ৰজাগণৰ মাজত তাৰ পাছত গমন কৰি তুমি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ ককতি শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ সমৰত বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্যত উত্তম দেৱঋষি ৰাজন আপোনাৰ আজ্ঞা শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন তাৰ পাছত চাম্ভালে দৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ এই অযোধ্যা ৰাজ্যত দুবাহুত আছে মোৰ অসীম শক্তি
প্রলয়ৰ ধুমুহা বৈ অমৰাৱতীপুৰে বাধ্য কৰিমি দেৱেন্দ্ৰক বৃষ্টিপাতৰ হেতু। হে দেৱঋষি, ৰাজন, কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। অযোধ্যাৰ ৰজা প্ৰজা